हेलो फ्रेंड, वेलकम टू माय चैनल राकेश वर्ल्ड। तो फ्रेंड्स, আপোনালোকক সকলোকে মই জন্মাষ্টমীৰ শুভেচ্ছা জনালো। হ্যাপি কৃষ্ণ জন্মাষ্টমী। আৰু মোৰ আজিৰ এই ব্লগটো বহুত স্পেশাল আৰু কৃষ্ণ জন্মাষ্টমীৰ উপলক্ষে এই ব্লগটো বনাইছো। তো আপোনালোকে সকলোৱে স্কিপ নকৰাকৈ চাব, বহুত ভাল পাব। তো যিহেতু জন্মাষ্টমী কিছুমানে কালিও কৰিছে, তো আজিও কৰিছে। তো আজি মোৰ বাইদেউৰ ঘৰত কৃষ্ণ জন্মাষ্টমী পালন কৰিছে। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কেনেকৈ মোৰ বাইদেউৰ ঘৰত কৃষ্ণ জন্মাষ্টমী উৎসৱ পালন কৰিছে। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালেই পাব। তো কি পোৱা গাইজ, মই ডিউটিৰ পৰা আজি অহাৰ সময়ত আমাৰ নগাঁও থানাৰুত কালিবাৰীত মানে কৃষ্ণ জন্মাষ্টমী উৎসৱ পালন কৰি আছে। তো মই অহাৰ সময়ত বাৰ্ততে মানে মন্দিৰটো পালোঁ, থানাৰুত কালিবাৰী মন্দিৰ। তো তাতে সোমাই মই সেৱা কৰিলোঁ। আৰু তাতে মানে যি পৰিৱেশ, মানে এটা মানে কিমান ধুনীয়া পৰিৱেশ মানে হৈ আছে তাত, মানে কৃষ্ণ জন্মাষ্টমী উৎসৱ পালন কৰি আছে। তো মোৰ এনেকুৱা ধুনীয়া লাগিছে তাত, মানে কৃষ্ণ প্ৰভুক আৰু ৰাধাও আছে, আমাৰ ৰাধা মা। তো ইমান ধুনীয়াকৈ সজাইছে। তো সেই দৃশ্যটো মই আপোনালোকক অলপ দেখাব বিচাৰিছোঁ। তো চাওক, মোৰ এই ভিডিঅ'টোত অলপ দেখাওঁ। ফ্ৰেণ্ডছ, যিহেতু মই এতিয়া ডিউটিৰ পৰা অলপ আগতে আহিলোঁ, তো এতিয়া ৰেডি হ'লোঁ ফ্ৰেছ হৈ। তো এতিয়া মই বাইদেউৰ ঘৰত যাম আৰু তাত কৃষ্ণ জন্মাষ্টমী হৈ আছে। তো সেই কৃষ্ণ জন্মাষ্টমীৰ ওপৰত এটা সৰু মিনি ব্লগ এটা বনাম আজি। তো চাই থাকক আপোনালোকে। তো মই এতিয়া গৈ আছোঁ বাইদেউৰ ঘৰত। বিয়ের প্রদীপটা তুমি জ্বালাও, পাখিটি সব বাকি পিঠা জ্বালাবো, পাখিটি আমি জ্বালাই। মাই বিয়েরটা জ্বালালো। Perfect. कितना पारिवारिक माहौल है ना। हाँ। One hour later.
क्या सीन है উফ তো আজি বহুত গৰম দিছে তো এয়া জাষ্ট অলপ আগত আহি বাইদেউ ঘৰৰ পৰা এতিয়া মই ঘৰ পালোঁ তো এতিয়া আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ তো ফ্ৰেণ্ডছ আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ভালে পাইছে যদি ভিডিঅ'টো ভালে পাইছে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই फ्रेंड्स सी यू फिर मिलेंगे और एक मज़ेदार और ज़बरदस्त वीडियो के साथ बाय बाय